ঘৃণা বিয়পায় হিংসা বিয়পায় যি রাজনীতি ব্যবস্থা বর্তমান কেন্দ্রীয় সরকার রাজ্য সরকারে আরম্ভ করেছে তার তেখেত এগৰাকী নায়ক হওয়ার কারণে খুবই চেষ্টা কৰি আছে। ভাৰতৰ কেন্দ্ৰীয় আৰু অসমৰ ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে হিংসা আৰু ঘৃণাৰ ৰাজনীতি আৰু ইয়াৰ নায়ক হ'বলৈ বিচাৰি আছে এজন ব্যক্তিয়ে। তাতে ভাৰতবৰ্ষত তেখেতৰ নাম জাকত জিলিকা হয় যে তেখেত হিংসাৰ নায়ক, তেখেত ঘৃণাৰ নায়ক, তাৰ কাৰণে তেখেতে সদায় চেষ্টা কৰি আছে। সমগ্ৰ ভাৰতবৰ্ষতে নিজকে হিংসা আৰু ঘৃণাৰ নায়ক হিচাপে জাকত জিলিকা কৰিবলৈ চেষ্টা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য কৰিছে উত্তৰ অভয়াপুৰী সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক তথা কংগ্ৰেছ দলৰ জ্যেষ্ঠ মুখপাত্ৰ আব্দুল বাতিন খণ্ডকাৰে। যোৱাকালি ২ অক্টোবৰ তাৰিখটো মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে নৱগঠিত সৃজনগ্ৰাম সমষ্টিৰ বালাচৰ ৰাজীৱ ভৱনতো গান্ধী জয়ন্তী হিচাপে উদযাপন কৰা হয়। আৰু এই গান্ধী জয়ন্তী উপলক্ষে উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ আব্দুল বাতিন খণ্ডকাৰৰ উপস্থিতিত আয়োজন কৰা হয় সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু তাৰ পিছতে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ তথা পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। ইয়াৰ পিছতেই সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ সভাপতি ছেকেণ্ডাৰ প্ৰাধানীৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সজাগতা সভা আৰু তাৰ পিছতেই বিধায়কজনে কংগ্ৰেছ কৰ্মীসকলৰ মাজত বিতৰণ কৰে গছপুলি। ইয়াৰ পিছতেই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিধায়কজনে উভয় কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষতে হিংসা আৰু ঘৃণাৰ ৰাজনীতি কৰা বুলি উল্লেখ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ভাৰতবৰ্ষতে নিজকে হিংসা আৰু ঘৃণাৰ নায়ক সজাবলৈ চেষ্টা কৰি থকা বুলি উল্লেখ কৰে আৰু লগতে কয় যে কংগ্ৰেছে মহাত্মা গান্ধী দেখুৱাই যোৱা প্ৰেম আৰু অহিংসাৰ নীতিৰে সমগ্ৰ ভাৰতবৰ্ষতে সুশাসন আনিবলৈ সক্ষম হ'ব। আজি আমি নতুনকৈ গঠিত সৃজনগ্ৰাম সমষ্টি তথা পুৰণি আমাৰ 34 নম্বৰ উত্তৰ অভয়াপুৰী উত্তৰ সমষ্টিত প্ৰতিটো মণ্ডলত আমাৰ এপিচিচিৰ নিৰ্দেশ মৰ্মে গান্ধী জয়ন্তী উৎসৱ পালন কৰা হয় আৰু এই গান্ধী জয়ন্তী উৎসৱত আমি প্ৰধানত সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠান পাতোঁ আৰু ইয়াত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ উপৰিও আমি গছপুলি বিতৰণ কৰোঁ যাতে মহাত্মা গান্ধীৰ এই জন্ম জয়ন্তীৰ দিনটোত গছপুলি বিতৰণ কৰি যিটো আমাৰ জলবায়ু পৰিৱৰ্তন হৈ আছে তাৰ প্ৰতি আমি কিঞ্চিত হ'লেও এটা অৱদান আগবঢ়োৱাৰ চেষ্টা কৰোঁ। আৰু আজিৰ তাৰিখত গান্ধী জয়ন্তী পালন কৰা অতিকে প্ৰয়োজন হৈ পৰিছে এই কাৰণে যে গান্ধীজীৰ নীতি পৰিহাৰ কৰি গান্ধীজীৰ যি অহিংসাই পৰম ধৰ্ম বুলি যি নীতি আছিল তাকে পৰিহাৰ কৰি বৰ্তমানৰ চৰকাৰখনে সমাজত হিংসা আৰু ঘৃণা বিয়পাই যি ধৰণে মানুহৰ মাজত বিভেদ সৃষ্টি কৰি শাসন কৰাৰ কাৰণে এক অপকৌশল বা অপপথ তেওঁলোকে গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে আমি যদি গণতান্ত্ৰিক আন্দোলন কৰিব লাগে তেনেহ'লে সেয়া গান্ধীজীৰ অহিংসাই পৰম ধৰ্ম যি নীতি আছে তাৰ ওপৰত ভিত্তি কৰি আমি আগবাঢ়ি যাব লাগিব। সমাজত হিংসাৰ পৰিৱৰ্তে ভালপোৱা প্ৰেম যি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো যাত্ৰা তথা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে যি আমাৰ কংগ্ৰেছ কৰ্মীসকলক তেখেতে মানে আমাক উৎসাহিত কৰি গ'ল সেই নীতিকে হাৰগত কৰি যাতে আমি আগবাঢ়ি যাব পাৰোঁ আৰু যি চৰকাৰ হিংসাৰ পোষকতা কৰে সেই চৰকাৰক উফৰাই অহিংস মানুহৰ মাজত প্ৰেম আৰু ভালপোৱাৰ দ্বাৰা শাসন ব্যৱস্থা যাতে আমি এই দেশ বা ৰাজ্যখনত আনিব পাৰোঁ তাৰ কাৰণে আমি সংকল্পবদ্ধ হওঁ। বৰ্তমান যিটো হিংসাক লৈ ঘৃণা বিয়পায় হিংসা বিয়পায় যি ৰাজনীতি যি মানে ব্যৱস্থা বৰ্তমান কেন্দ্ৰীয় সরকার রাজ্য সরকারে আরম্ভ করেছে তার তেখেত এগৰাকী নায়ক হওয়ার কারণে খুবই চেষ্টা কৰি আছে যাতে ভারতবর্ষত তেখেতৰ নাম জাকত জিলিকা হয় যে তেখেত হিংসাৰ নায়ক তেখেত ঘৃণাৰ নায়ক তাৰ কাৰণে তেখেতে সদায় চেষ্টা কৰি আছে। আমাৰ অসমতো কয় এতিয়া গৈ পেলাই আপোনাৰ ঝাৰখণ্ড হাৰিয়ানাতো তেখেতে ঘৃণা বিয়পোৱাৰ কাৰণে চেষ্টা কৰি আছে। যিগৰাকী মেহবুবা মুফতিক লৈ তেখেতসকলে চৰকাৰ গঠন কৰিলে জম্মু কাশ্মীৰত তেখেতে কালি বা পৰহি তেখেতে সেই মেহবুবা মুফতিকে সমালোচনা কৰা দেখা গ'ল। গতিকে তেখেত বোধহয় পাহৰি গ'ল নেকি যে মেহবুবা মুফতি তেখেতসকলৰ এলায়েন্স পাৰ্টনাৰ আছিল এসময়ত। মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট নিউজ টাইম 3।